গৌৰৱ গগৈ চাই থাকোঁতে মই সদায় চাই থাকোঁ যে কংগ্ৰেছে যাক ৰিপ্ৰেজেণ্ট কৰে ভাৰতৰ ফিউডেল আউটলুকটো, গৰ্ব অহংকাৰ। গৌৰৱ গগৈ চাই থাকোঁতে মই সদায় চাই থাকোঁ যে কংগ্ৰেছে যাক ৰিপ্ৰেজেণ্ট কৰে ভাৰতৰ ফিউডেল আউটলুকটো, গৰ্ব অহংকাৰ। কিন্তু অসমত এজন কংগ্ৰেছৰ চেহেৰা মোক দেখুৱাই দিয়ক যাৰ লগত মানুহৰ সত্তাৰ কিবা লিনিং, মানুহৰ সত্তা, মানুহক ভাল পোৱা, দুখীয়া মানুহক আদৰি লোৱাৰ। কিন্তু কেতিয়াবা দেখো যে ৰাহুল গান্ধীয়ে আকৌ সেই যিটো গৰ্ব, তেওঁ ডাইনেষ্টিৰ জৰিয়তে অহা যিটো গৰ্ব, সেইটোক আকৌ ভাঙিবলৈ চেষ্টা কৰিছে। ৰাইজৰ দলৰ মানুহকেইটাক দেখিলে কেনেকুৱা লাগে, এইকেইটা দুখীয়া মুখীয়া লটং পটংকে ঘূৰি ফুৰা এটা নাই, কিন্তু দিতাৰ নাই। কোনোবা মানুহে যেতিয়া কয় এই ৰাইজৰ দল জাতীয়তাবাদী দল নহয়, ৰাইজৰ দল বামপন্থী দল, তেতিয়া মই কেতিয়াও বিচলিত নহওঁ, বৰং মোৰ বুকুখন গৰ্বত ফুলি উঠে, যে তেওঁলোকে সঁচা অচি অৰ্থত বুজি পাইছে যে ৰাইজৰ দল দুখীয়া মানুহৰ পক্ষত থকা দল। তেতিয়া মোৰ বুকুখন গৰ্বত ফুলি উঠে, মই কাৰণ জানোৱেই যে মই এই ৰিজনটোৰ কথা চিন্তা কৰোঁ, এই জাতিটোৰ কথা, এই অসমীয়া জাতিটোৰ কথা, এই অসমখনৰ কথা, এই অসমীয়া ভাষাটোৰ কথা, এই অসমীয়া সংস্কৃতিৰ কথা, এই অসমীয়া মানুহখিনিৰ কথা ৰাইজৰ দলে চিন্তা কৰে। আৰু ৰাইজৰ দলে এই ধৰণে চিন্তা কৰিবলৈ যাওঁতে দুখীয়া মানুহক বেছিকৈ ইম্পৰ্টেঞ্চ দিয়ে। ইয়াতকৈ আৰু ডাঙৰ থিয়ৰী পৃথিৱীত কোনো থাকিব নোৱাৰে। তেওঁলোকে গালি পৰা চৌকাল লেফটিষ্ট হিচাপে, বামপন্থী হিচাপে মই নিজকে গৰ্ব অনুভৱ কৰোঁ। We are the men who represent the people of Assam. আমি সকলো সেইকেইজন মানুহ যিকেইজনে গোটেই অসমখনক প্ৰতিনিধিত্ব কৰে। অসমীয়া মানুহৰ সত্তা চেতনা আমি প্ৰতিনিধিত্ব কৰোঁ। আজি যদি হিমন্ত বিশ্ব শৰ্মাৰ চেহেৰা চাই, হিমন্ত বিশ্ব শৰ্মাৰ চেহেৰাত হিন্দু নেশ্যনেলিষ্ট, ফেচিষ্ট ট্ৰেণ্ড, হিন্দুটোৱে শ্ৰেষ্ঠ আৰু বাকীবিলাকক কাটিব লাগে, হয়নে? আনৰ ঘৰ ভাঙিব লাগে, আনৰ ঘৰ জ্বলাই দিব লাগে, আনক মাৰিব লাগে, আনৰ খোৱা বস্তু খাবলৈ দিব নালাগে। তেওঁলোকে খোৱা বস্তুটো বেয়া বস্তু, আমি খোৱা বস্তুটো ভাল বস্তু, এই বুলি কোৱা কমিউনেল ফেচিষ্টজনৰ চেহেৰাটো হ'ল হিমন্ত বিশ্ব শৰ্মা। চেহেৰাটো চাই থাকোঁ যে এওঁ কমিউনেল ফেচিষ্ট চেহেৰাটো ফুটি উঠিছে নে নাই। মই চব কথা কাণ্ড চবতে চাই থাকোঁ। মই তেতিয়া চাই দিওঁ, এই সময়ত হিমন্ত বিশ্বক কমিউনেল ফেচিষ্ট যেন লগা হৈছে। গৌৰৱ গগৈ চাই থাকোঁতে মই সদায় চাই থাকোঁ যে কংগ্ৰেছে যাক ৰিপ্ৰেজেণ্ট কৰে ভাৰতৰ ফিউডেল আউটলুকটো, গৰ্ব অহংকাৰ, আনবিলাক অলপ তলত, সেইটো প্ৰকাশ হৈছে নহয়। কিন্তু কেতিয়াবা দেখো যে ৰাহুল গান্ধীয়ে আকৌ সেই যিটো গৰ্ব, তেওঁ ডাইনেষ্টিৰ জৰিয়তে অহা যিটো গৰ্ব, সেইটোক আকৌ ভাঙিবলৈ চেষ্টা কৰিছে। কেতিয়াবা দেখো তাৰ ৰিফ্লেকশ্যন অসমৰ কোনো কংগ্ৰেছীৰ গাত মই দেখা নাই। কিন্তু কেতিয়াবা দেখো যেতিয়া ৰাহুল গান্ধীয়ে যেতিয়া খেতিয়কবিলাকৰ ওচৰলৈ গৈ, মিস্ত্ৰীকেইটাৰ ওচৰলৈ যায়, জোতা চিলোৱা মানুহকেইটাৰ ওচৰলৈ গৈ, ট্ৰাক ড্ৰাইভাৰবিলাকৰ লগত যেতিয়া উঠে, সেইটো যদি অকল ফেশ্বন নহয়, সেইটো যদি তেওঁ ৱে অফ লাইফত পৰিণত কৰিব পাৰে, মানুহৰ মাজলৈ যোৱাটো তেওঁ এটা যদি জীৱন যাত্ৰা বা সংস্কৃতি ৰূপে গঢ়ি তুলিব পাৰে, তেতিয়াহ'লে হয়তো সেই নেশ্যনেলিজিমৰ পৰা কেতিয়াবা কাম আহিবগৈও পাৰে। কিন্তু অসমত এজন কংগ্ৰেছৰ চেহেৰা মোক দেখুৱাই দিয়ক যাৰ লগত মানুহৰ সত্তাৰ কিবা লিনিং, মানুহৰ সত্তা, মানুহক ভাল পোৱা, দুখীয়া মানুহক আদৰি লোৱাৰ। তেওঁলোকৰ ৰজাই চেহেৰা, বেলেগক হেণ্ডছেক কৰোঁতে তলৰ বাকীখিনি মানুহ যেন অলপ তল, তেওঁলোকে যেন মেইন, এই বস্তুটো তেওঁলোকৰ কাষত। আৰু বাকী অসমৰ আঞ্চলিক দলবিলাক তেওঁলোকৰ কথা আৰু তেওঁলোকৰ চেহেৰা চালি আপোনালোকে ধৰিব পাৰিব। তেওঁলোকৰ চেহেৰা আৰু তেওঁলোকৰ কথাৰ সুৰ চালে, তেওঁলোকৰ গৰ্ব আৰু তেওঁলোকৰ অহংকাৰ, তেওঁলোকক
ধৰে নে নধৰে তাৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো কথাতে আপোনালোকে অনুভৱ কৰিব যে এইজন এজন লিটল চভিনিষ্ট। লিটল চভিনিজমৰ আদিপাত তেওঁ যেন লৈ আছে গৰ্ব আৰু সংকাৰ মাজেৰে। তেওঁৱেই শ্ৰেষ্ঠ, বাকীবিলাকক কম। তেওঁলোকৰ ড্ৰেছ, পোচাক, কথা বতৰা, হাঁহি, ৱে অফ লাইফ, সংস্কৃতিবিলাক কয়, কৃষ্টি সকলোতে যেন সেইবিলাকৰ প্ৰতি। আৰু আমাক দেখিলে কি লাগে? ৰাইজৰ দলৰ মানুহবিলাক দেখিলে কেনেকুৱা লাগে? এইকেইটা দুখীয়া মুখীয়া লটং পটংকে ঘূৰি ফুৰা এটা নহয়, কিন্তু ডিটাৰমাইণ্ড। We are determined to change. We are determined to change this society. আমি হয় লেতেৰি পেটেৰি, আমাৰ চেহেৰা বেয়া, আমাৰ কাপোৰ লেতেৰা, কিন্তু আমি এখন নতুন সমাজ গঢ়িবৰ কাৰণে আমাৰ ভিতৰত যি দৃঢ়তা লাগে, সকলোকে লগত লৈ ইনক্লুচিভ নেশ্যনেলিজিম। ইয়াত বড়ো জাতীয়তাবাদীবিলাকো থাকিব, ইয়াত কাৰ্বিসকলো থাকিব, ইয়াত মিচিংসকলো থাকিব, ইয়াত ৰাভাসকলো থাকিব, ইয়াত তিৱাও থাকিব, ইয়াত মৰাণ থাকিব, ইয়াত মটকো থাকিব, ইয়াত দেউৰীও থাকিব, ইয়াত ডিমাচাও থাকিব, ইয়াত আহোমো থাকিব, ইয়াত চুতীয়াও থাকিব, ইয়াত ৰাজবংশীও থাকিব, ইয়াত চাহ শ্ৰমিকো থাকিব, ইয়াত গৰীয়াও থাকিব, ইয়াত মৰিয়াও থাকিব, ইয়াত মিয়া মুছলমানো থাকিব, ইয়াত বিহাৰীও থাকিব, ইয়াত বাঙালী মানুহো থাকিব। প্ৰত্যেকজন মানুহক আমি ৰিপ্ৰেজেণ্ট কৰিব। এনেকৈ সকলোকে লগত লৈ যেতিয়া আগবাঢ়ি যাব খোজো, সকলোকে লগত লৈ যেতিয়া আমি আগবাঢ়িব খোজো, তাৰ লগত এটা সপ্তাহ কেতিয়াও কম্প্ৰমাইজ কৰি নাযাওঁ যে সকলোকে লৈ যোৱাৰ সময়খিনিতো সেই জনগোষ্ঠীটোৰ, সেই জাতিটোৰ আটাইতকৈ দুখীয়া মানুহবিলাকেই আমাৰ আটাইতকৈ ডাঙৰ বন্ধু।